এইটো এছক্ৰছ 2018 ৰ হয়, ফাৰ্ষ্ট অনাৰ হয়, 2021 ৰ হয় ফাৰ্ষ্ট অনাৰ হয়। অনলি 11,000 ৰানিং। 11,000 হয়, ফাৰ্ষ্ট অনাৰ হয়, বহুত ধুনীয়া গাড়ী, টপ এণ্ড মডেল। এটা 2019 ৰ হয় ফাৰ্ষ্ট অনাৰ, হয়। অনলি 40,000 ড্ৰিভেন VXI হয়। ওকে। বহুত ধুনীয়া গাড়ী, হুন্ডাই নিয়জ হয়, i10 নিয়জ। হয়। 2022 ৰ হয়, 40,000 চলিছে ফাৰ্ষ্ট অনাৰ। কমপ্লিট অৰিজিনেল পেইণ্ট হয়, পেট্ৰল ভেৰিয়েণ্ট হয়, স্পৰ্টছ অপচনেল, ডায়মণ্ড কাট, এলয় ডিসপ্লে গোটেইখিনি আছে। हेलो माय यूट्यूब फैमिली আপোনালোকক স্বাগতম জনাইছো আজিৰ এই স্পেশাল ভিডিও টাইটেল আৰু থাম্বনেল চাই কিনে গম পাই গৈছে আজি বহুত দিন পিছত আহিছো টেকনোমাৰ্টত নিউ কালেকশন বহুত আহি গৈছে এতিয়া বিশ্বকৰ্মা পূজা আহি আছে দুৰ্গা পূজা আহি আছে আপোনালোকে যদি প্ল্যানিং কৰি আছে এটা গাড়ী লাগে কম দামত লাগে জেনুইন লাগে আপোনালোকে আহক গাড়ী চাওক টেষ্ট ড্ৰাইভ কৰক অল ডকুমেন্টেশন চাই লওক যেতিয়া আপোনালোকৰ ভাল লাগিব তেতিয়াই গাড়ী পাৰচেজ কৰিব আৰু গাড়ীৰ লগতে আজি বাইকো দেখুৱাম বাইকো এভেইলেবল হৈ আছে মানে আজি পুৰা কালেকশন ফুল হৈ আছে ভিডিওটো আপোনালোকে স্কিপ নকৰি শেষলৈকে চাই থাকিব দাদা গাড়ীৰ লগত আজি বাইকো এভেইলেবল কৰি ৰাখিছে ধুনীয়া ধুনীয়া গাড়ীৰ কালেকশন আহি গৈছে আৰু ইয়াৰে অনাৰ সঞ্জীৱ দা ভাল খবৰ পাতি হয় ষ্টাৰ্টিং কিমানৰ পৰা আজি দি আছে ষ্টাৰ্টিং আমি আজি অনলি 99,000 ৰ পৰা দি আছো হয় দাদা এতিয়া বিশ্বকৰ্মা পূজা দুৰ্গা পূজা আহি আছে স্পেশাল অফাৰ কি ৰাখিছে স্পেশাল অফাৰ আমাৰ তাত একো নাই গাড়ী কম দামত দি আছো কোৱালিটি দি আছো ওকে দাদা আজি ষ্টাৰ্টিং কৰ পৰা কৰি আছে ষ্টাৰ্টিং ইয়নৰ পৰা কৰাই আছো জাস্ট আহিছে এখন 2018 ৰ হয় হয় ফাৰ্ষ্ট অনাৰ হয় ওকে এৰা প্লাস হয় কমপ্লিট অৰিজিনেল পেইণ্টত আছে 60,000 চলিছে 60,000 জেনুইন আছে পুৰা জেনুইন পাব হয় এখনৰ আমি প্ৰাইস ৰাখিছো 2,40,000 ওকে 80,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম হয় ফাৰ্ষ্ট অনাৰ গাড়ী হয় ফাৰ্ষ্ট অনাৰ গাড়ী 80,000 ডাউন পেমেন্ট দিলে লোন হৈ যাব আৰু দাদা অন টেবল অলপ নেগোশিয়েবল হ'ব চাই দিম চাই দিব আৰু আহক আপোনালোকে তাৰ পিছত আহি গল দাদা ব্ৰেজা 2019 ৰ হয় ZDI প্লাস হয় ডিজেল ভেৰিয়েন্ট হয় প্লাস অটোমেটিক হয় ওকে 78,000 জেনুইন চলিছে বহুত ধুনীয়া গাড়ী 2019 ৰ ফাৰ্ষ্ট অনাৰ হয় এখনৰ আমি প্ৰাইস ৰাখিছো 5,50,000 ওকে 1,50,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম 1,50,000 দিলে বেজা আপোনালোকে লৈ যাব পাৰিব দাদা পেট্ৰলত হয় নে ডিজেলত ডিজেলত হয় ZDI প্লাস অটোমেটিক ওকে তাৰ পিছত দাদা ৰেনেল কুইড আহি গল হয় কুইড 2021 ৰ হয় ফাৰ্ষ্ট অনাৰ হয় অনলি 11,000 ৰানিং 11,000 হয় ফাৰ্ষ্ট অনাৰ হয় বহুত ধুনীয়া গাড়ী টপ এণ্ড মডেল হয় এখনৰ আমি প্ৰাইস ৰাখিছো 3,45,000 ওকে 80,000 ডাউন পেমেন্ট দিয়ক আৰু গাড়ী লৈ যাওক 80,000 ডাউন পেমেন্ট দি আপোনালোকে 11,000 কিলোমিটাৰ ৰানিং ৰেনেল কুইড লৈ যাব পাৰিব বহুত কমেন্ট কৰি থাকে দাদা অলপ কম ৰানিং গাড়ী লাগে আহক টেকনোমাৰ্টত ইঞ্জিন ওয়াৰেন্টি দাদা প্ৰত্যেকখন গাড়ীতে আহি যাব লিখিত দিব লিখিত আকাৰে পাই যাব তাৰ পিছত আহি গল দাদা ৱেগনাৰ 2019 ৰ হয় ফাৰ্ষ্ট অনাৰ হয় অনলি 40,000 ড্ৰিভেন VXI হয় ওকে বহুত ধুনীয়া গাড়ী এখনৰ আমি প্ৰাইস ৰাখিছো 3,50,000 হয় 1 লাখ ডাউন পেমেন্ট দিলে লোন কৰাই দিম 1 লাখ ডাউন পেমেন্ট দি আপোনালোকে মাৰুতি সুজুকি ৱেগনাৰ সিল্কি সিলভাৰ কালাৰ লৈ যাব পাৰিব তাৰ পিছত দাদা আহি গল হোন্ডা আমেজ হয় সিডান গাড়ী হয় 2015 ৰ হয় হয় অনলি 75,000 ৰানিং আছে 65 বা 75,000 আছে হা হয় দাদা পেট্ৰল ভেৰিয়েন্ট হয় এখনৰ আমি প্ৰাইস ৰাখিছো 2,35,000 হয় 80,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম ওকে আপোনালোকে সবে জানে আৰু টেকনোমাৰ্টত গাড়ী বিলাক যিমান কম দামত পাৰে দি দিয়ে আৰু লিখিত আকাৰে ইঞ্জিন ওয়াৰেন্টিৰ লগত টেনচন নকৰিব আহক টেষ্ট ড্ৰাইভ গাড়ী দাদা মিলামিলি কৰি আৰু দি দিব টেনচন নাই আৰু দাম লৈ কিনে তাৰ পিছত আহি গল দাদা হুন্ডাই নিয়জ হয় i10 নিয়জ হয় 2022 ৰ হয় 40,000 চলিছে ফাৰ্ষ্ট অনাৰ কমপ্লিট অৰিজিনেল পেইণ্ট হয় পেট্ৰল ভেৰিয়েন্ট হয় স্পৰ্টছ অপচনেল ডায়মণ্ড কাট এলয় ডিসপ্লে গোটেইখিনি আছে কেমেৰাও আছে চাব পাৰে আৰু যিমান পাৰিছো দেখুৱাই দিছো আন্ধাৰ হৈ গৈছে আৰু আজি পুৰা হয় এখনৰ আমি প্ৰাইস ৰাখিছো 2022 ৰ গাড়ী হয় হয় দাদা 5,50,000 দি দিম 1,50,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম হয় আপোনালোকে আৰু ফাইনান্সৰ কথাখিনি দাদাক কল কৰি খুদি ল'ব আৰু যিমান ধুনীয়া সিভিল আছে আপোনালোকৰ ইমানে কম ডাউন পেমেন্টত গাড়ী লৈ যাব পাৰিব গাড়ী ধুনীয়া গেটআপত আছে আৰু হোৱাইট কালাৰত আছে চাব পাৰে বহুতৰ ৰিকোয়াৰমেন্ট থাকে হোৱাইট কালাৰত ভিতৰত এটা গাড়ী লোৱাৰ সপোন আহক আৰু তাৰ পিছত আহি গল দাদা অডি আজি পুৰা ধামাকা দিব লাগিব অডি 2013 ৰ হয় হয় বহুত ধুনীয়া গাড়ী সেকেন্ড অনাৰ হয় 1,10,000 কিলোমিটাৰ চলিছে টেকনোপে হয় দাদা পেনোৰামিক সানৰুফো আছে হয় এখনৰ আমি প্ৰাইস ৰাখিছো 9,50,000 হয় 3 লাখ ডাউন পেমেন্ট দিলে লোন কৰাই দিম চাব পাৰে পেনোৰামিক সানৰুফ আছে 3 লাখ ডাউন পেমেন্ট দি আপোনালোকে অডি লৈ যাব পাৰিব আৰু ইন্টেৰিয়ৰক দেখুৱাই দি আছো চাব পাৰে পুৰা ধুনীয়া কন্ডিশন হৈ আছে আহক গাড়ী টেষ্ট ড্ৰাইভটো আগতে লৈ লওক আৰু আপোনালোকে যেতিয়া ভাল লাগিব তেতিয়াই লওক টায়াৰ অলমোস্ট ভালে কন্ডিশন হৈ আছে তাৰ পিছত দাদা বাইকৰ ডিটেইলছটো কৈ দিয়ক হয় বাইক এখন সুপাৰ মেটেৰিয়েল 650 হয় হয় অনলি 4,000 রানিং হয় 2023 হয় এইখনৰ আমি প্ৰাইস ৰাখিছো 3,60,000 হয় 1 লাখ ডাউন পেমেন্ট দিলে লোন কৰাই দিম ওকে প্লাস গাড়ীখনৰ লগত 1 লাখ মান টকা এক্সট্ৰা এসেসৰিজ আছে সেইখিনিও আমি দি দিম কাস্টমাৰক হয় চাব পাৰে আৰু গাড়ীৰ কন্ডিশন বহুত ধুনীয়া হৈ আছে টায়াৰৰ পৰা লৈ কিনে গাড়ীৰ বডিৰ কন্ডিশন
মেটাৰ 650 ব্ল্যাক কালাৰ এক্সজস্টটো আপোনাৰ আফটাৰ মাৰ্কেট লাগি আছে হয় এক্সেসৰিজ ভালেখিনি লাগি আছে এক্সেসৰিজ ভালখিনি লাগি আছে আপোনালোকে চাবই পাৰে বহুত ধুনীয়া কন্ডিশনতে হৈ আছে বাইকটো আহো আৰু যদি বাইক এটা বিচাৰি আছে ধুনীয়া কন্ডিশনত কম দামত পাই যাব তাৰ পিছত দাদা কি লৈ আহিলে এটো সেলেৰিও হয় 2015 ৰ হয় হয় ফাৰ্স্ট ওনাৰ হয় 60000 জেনুইন চলা হয় হয় এখনৰ আমি প্রাইস রাখিছো 2,50,000 ওকে এখন আপনার 1 লাখ টাকা ডাউন পেমেন্ট দিলে লোন করাই 1 লাখ টাকা মিনিমাম ডাউন পেমেন্ট দিলে আপোনালোকে হয় ম্যানুয়াল সেলেরিও ম্যানুয়াল লৈ যাব পাৰিব হয় সবাই পাৰে তাৰ পিছত দাদা আহি গল এক্সইউভি এটো এক্সইউভি W10 হয় সানরুফ মডেল 2015 ৰ লাষ্টৰ হয় হয় বহুত ধুনীয়া গাড়ী ডক্টৰ ড্ৰিভেন আছিলে এখন 93000 চলিছে উইথ সার্ভিস ৰেকৰ্ড এখনৰ আমি প্রাইস রাখিছো 5,85,000 হয় দাদা 1,50,000 ডাউন পেমেন্ট দিলে লোন করাই দিম ওকে 1,85,000 দিলে লোন হৈ যাব 1,50,000 1,50,000 দিলে লোন হৈ যাব আৰু সব বাৰে গাড়ীটো ধুনীয়া কন্ডিশন আছে বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টৰ আছে হয় দাদা আৰু ডকুমেন্টেশনৰ কাম বিলাক তো আপুনি কৰি দিব ইনক্লুডিং নেম ট্ৰান্সফাৰ গোটেইখিনি হয় ইনস্যুরেন্স পলিউশন তো কৰি দিব গোটেই কৰি দিব দাদা আহক আপোনালোকে সোনকালে তাৰ পিছত আহি গল দাদা এক্সেন এটো Hyundai Accent হয় 2015 ৰ পেট্ৰল ভেৰিয়েন্ট হয় SX মডেল হয় এখন চলিছে 55,000 ওকে এখনৰ আমি প্রাইস রাখিছো 2,35,000 হয় এখন আপোনাৰ ডাউন পেমেন্ট ধৰক 80,000 দিলে লোন কৰাই দিম ওকে মাত্ৰ 80,000 ডাউন পেমেন্ট দিলে ভেৰিয়েন্ট হয় আৰু চ্যালেঞ্জিং প্ৰাইসত দি আছে 2,35,000 2,35,000 দাদা পেট্ৰলত হয় না ডিজেলত পেট্ৰলত হয় পেট্ৰলত হয় কন্ডিশনৰ কথা কবই নালাগে আৰু দিনত হলে ভালে আছিল কন্ডিশনটো আপোনালোকে ভালকে চাব পাৰিল আৰু উপায় নাই আৰু আন্ধাৰ হৈ গৈছে এতিয়া গাড়ীও দাদা ষ্টক বহুত বঢ়াই দিছে আৰু এটো S-Cross 2018 ৰ হয় ফাৰ্স্ট ওনাৰ হয় হয় দাদা স্মার্ট হাইব্রিড মডেল হয় যেটা ওকে ডিজেল ভেরিয়েন্ট এখন আপোনাৰ চলিছে 93,000 হয় ফার্স্ট ওনার হয় এখনৰ আমি প্রাইস রাখিছো 4,85,000 হয় এখনো 1,50,000 ডাউন পেমেন্ট দিলে লোন কৰাই 1,50,000 দিলে লোন হৈ যাব সব পৰা গাড়ী পুৰা ধুনীয়া গেটআপত আছে ৰানিং যেটো আছে এটো ইয়াতে থাকিব আৰু মিটাৰ সিটাৰ টেম্পাৰিং ইয়াতে নহয় আপোনালোকে ডিলাৰ হিষ্টৰিও পাই যাব গাড়ী বিলাক আহিব চাব কমপ্লিট আৰু হিষ্টৰি চাই কিনে আপোনালোকে গাড়ী লক টেকনোমাৰ্টৰ পৰা আৰু ইঞ্জিন ওয়াৰেন্টি তো লিখিত আকাৰে দিবই তাৰ পিছত দাদা কি আহিলে এটো মাৰুতি সুজুকি আৰ্টিকা VXI হয় 7 সিটাৰ 2013 ৰ হয় বহুত ধুনীয়া গাড়ী সেকেন্ড ওনাৰ 90,000 কিলোমিটাৰ চলিছে ওকে দাদা এখনৰ আমি প্রাইস ৰাখিছো 3,45,000 হয় এখনৰ ধৰক ডাউন পেমেন্ট 1.5 লাখ মান টকা দিব লাগিব সব পাৰে আপোনালোকৰ ফ্যামিলি যদি ডাঙৰ আছে অলপ কম দামত গাড়ী বিচাৰি আছে 7 সিটাৰ আপোনালোকে আৰ্টিকা লৈ যাব পাৰিব সিল্কি সিলভাৰ কালাৰ কন্ডিশনৰ কথা কবই নালাগে আৰু জেনুইন কন্ডিশনত সদায় থাকে টেকনোমাৰ্টত আপোনালোকৰ বিখ্যাত দাদা গাড়ী ডেলিভাৰী ৰেগুলাৰ কৰিয়ে আছে আপোনালোকৰ আশীৰ্বাদত আহক আৰু আপোনালোকে তাৰ পিছত আহি গল দাদা বুলেৰো 2018 ৰ পাৱাৰ প্লাস হয় SLX ফার্স্ট ওনার হয় 79,000 জেনুইন চলা হয় ওকে দাদা এখনৰ আমি প্রাইস রাখিছো 4,85,000 হয় 1,50,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম ওকে আৰু ফাইনান্সৰ যিমান আপোনালোকে দিব ইমানে আপোনালোকৰ ভাল হ'ব আৰু কন্ডিশনৰ কথা কবই নালাগে বুলেৰো সিল্কি সিলভাৰ কালাৰ টায়াৰ কন্ডিশনো সব আৰু অলমোস্ট ৰানিং গাড়ী হয় গিৰি বিটাও ধুনীয়াই আছে মানে তাৰ পিছত দাদা জাইলো আহি গল জাইলো 1 হয় 7 সিটাৰ হয় মহিন্দ্ৰা 2013 ৰ সেকেন্ড ওনাৰ 13 হয় 1 লাখ কিলোমিটাৰ চলিছে ডিজেল ভেৰিয়েন্ট হয় ওকে দাদা এখন আমি চ্যালেঞ্জিং প্ৰাইসত দি আছো অনলি 99,000 ইনক্লুডিং নেম ট্ৰান্সফাৰ এটো কেছত ল'ব লাগিব কেছত মাত্ৰ 99,000 ত আৰু গাড়ী আপোনালোকে লৈ যাব পাৰিব যাৰ হাতত বাজেট কম আছে আপোনালোকে যদি এটা গাড়ী কিনাৰ সপোন ভাবি আছে টেকনোমাৰ্টত আহক কম দামত 7 সিটাৰ 8 সিটাৰ গাড়ী যদি বিচাৰি আছে টেকনোমাৰ্ট লৈ আহি গৈছে মাত্ৰ 99,000 ত অল ডকুমেন্টেশন কৰি কিনে দি আছে দাদা তাৰ পিছত জিপসি নিউ আহিলে নেকি এটো হোয়াইট কালার হয় এবাৰ হোয়াইট কালার ৰাখিছো 2011 ৰ MPFI ইঞ্জিন হয় হয় দাদা বহুত ধুনীয়া গাড়ী হয় 80,000 এৰাউণ্ড চলিছে 4x4 জিপসি কি হয় এখনৰ আমি ফাইনেল প্ৰাইস ৰাখিছো 3,30,000 ইনক্লুডিং নেম ট্ৰান্সফাৰ ইনক্লুডিং নেম ট্ৰান্সফাৰ আৰু জিপসি কিং হোয়াইট কালার আপোনালোকে চাবই পাৰে অলমোস্ট গাড়ীৰ কন্ডিশন ধুনীয়াই আছে 4x4 আৰু তাৰ পিছত দাদা আহি গল বুলেৰো এটো 2023 হয় হয় B6 মডেল হয় ওকে বৰ্তমান হয় এটো মডেল হয় এখন চলিছে 90,000 জেনুইন ফার্স্ট ওনার 90,000 জেনুইন ফার্স্ট ওনার সপৰে বুলেৰো 2023 গাড়ী হয় 2023 ৰ গাড়ী হয় এখনৰ আমি প্রাইস ৰাখিছো 8,50,000 হয় এটো 2 লাখ ডাউন পেমেন্ট দিলে লোন হৈ যাব মাত্ৰ 2 লাখ ডাউন পেমেন্ট দি আপোনালোকে বুলেৰো লৈ যাব পাৰিব ফার্স্ট ওনার গাড়ী চাব পাৰে কন্ডিশন পুৰা ধুনীয়াই আছে আৰু টায়াৰৰ পৰা গাড়ীৰ বডিৰ কন্ডিশন কালাৰ সব খোলাই নাই এতিয়ালৈকে প্লাষ্টিক উঠোৱাই নাই আপোনালোকে চাব পাৰে আৰু কন্ডিশনৰ কথা কবই নালাগে আপোনালোকে আহক চাই কিনে গম পাই যাব আৰু যেটো আছে ইয়াতে জেনুইনে পাই যাব বুলেৰো B6 সপৰে
এইটো দাদা টায়াৰটো নতুন হৈ আছে নেকি হয় গোটেইবোৰ টায়াৰো নতুনে হৈ আছে তাৰপিছত দাদা এষ্টাৰ হয় কি আহিলে মাৰুতি সুজুকি এষ্টাৰ 2013 হয় VXI হয় 65000 চলিছে ওকে আমি প্ৰাইস ৰাখিছো 1,65,000 এটো কেছত ল'ব লাগিব হয় 1,65,000 হয় কেছত ল'ব লাগিব বেছি মিউজিক সিস্টেমটো সব কাম কৰি আছে ফিচাৰ যিখিনি আছে ওকে অল ওয়ার্কিং কন্ডিশনতে পাব দাম কম গাড়ী বেয়া এনেকুৱা নহয় ইয়াতে যি আছে একদম জেনুইন আপোনালোক কৈ কিনে সেল কৰিব তাৰ পিছত হৈ গ'ল দাদা ৰেডি গো হয় 2016 হয় ডেটসন গো হয় 60000 চলিছে বহুত ধুনীয়া গাড়ী 50,000 রানিং ডেটসন গো সব ভেৰিয়েন্ট হয় পেট্রোল ভেরিয়েন্ট গুৱাহাটী ৰেজিষ্টাৰ্ড হয় হয় এখনৰ আমি প্ৰাইস ৰাখিছো 1,75,000 ওকে এটো 75,000 ডাউন পেমেন্ট দিও আৰু গাড়ী লৈ যাও 75,000 আপোনালোকে লৈ যাব পাৰিব ডাউন পেমেন্ট দি কিনে দাদা এইটো প্ৰাইসটো কিমান ৰাখিলে আৰু 1,75,000 1,75,000 ডেটসন গো চাব পাৰে আপোনালোকে তাৰ পিছত দাদা আহিলে i10 এৰা হয় এসি পাৱাৰ ষ্টিং পাৱাৰ মিউজিক সিস্টেম গোটেইখিনি আছে 2012 ৰ হয় টাইপ 2 মডেল এখন চলিছে around 60,000 বহুত ধুনীয়া গাড়ী এখন আমি প্ৰাইস ৰাখিছো 1,70,000 হয় এইটো কেছত ল'ব লাগিব 1,70,000 2012 ৰ গাড়ী i10 আপোনালোকে এইটো কেছত লৈ যাব লাগিব আৰু চাব পাৰে তাৰ পিছত আহি গ'ল দাদা সেলেৰিও এটা কলই আৰু অলমোস্ট আৰু দাদা গাড়ী আছে নেকি আপোনাৰ ইয়াতে আমাৰ ভালেখিনি আছে Honda Civic এখন আছে মডিফাইড Civic হয় 2012 ৰ গাড়ী এখন ৰেডি হৈ আছে প্লাস কুইট আছে দুখন তিনিখন মান হয় আৰু ডাঙৰ গাড়ী ভিতৰত স্কৰপিও পাব নিউ মডেল ক্ৰেটাও আছে আমাৰ তাত গাড়ীবোৰ ৰেডি হৈ আছে হয় গাড়ী আৰু মানে আহি আছে আৰু আপোনালোকে কল কৰক আৰু নাম্বাৰ চলি আছে দাদা এড্ৰেছটো আৰু শ্বৰুমৰ টাইমটো কৈ দিয়ক আমাৰ মিৰ্জা বিজয়নগৰ ৰোডৰ মাজতে হয় হয় নিয়াৰ গুৱাহাটী এয়াৰপৰ্টৰ ৰাস্তাতে হয়তো এয়াৰপৰ্টত আৰু আপোনাৰ আমাৰ শ্বৰুমৰ টাইমিংটো হৈছে মৰ্নিং 8 বজাৰ পৰা ৰাতি 8 বজালৈকে আৰু আমাৰ এক্সাক্ট প্লেছটোৰ নাম হৈছে স্কৰপাৰা হয় এইটো গুগল লোকেশ্যনতো পাই যাব আৰু কাষ্টমাৰে মোক মেছেজ কৰিলে গুগল লোকেশ্যন পঠিয়াই দিম ওকে দাদা থেংক ইউ